অসমীয়াৰ হিয়াৰ প্ৰাণ আচলতে জুবিন দাবিহীন আজি 17টা দিন। প্ৰতিজন অসমীয়াৰ বুকুত হয়তো এতিয়াও ক'ৰবাত এটা বিশেষ জুবিন দা নাই বুলিলে আচলতে এটা বিশেষ হয়তো খুন্দিয়াই আছে। কোনো ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে জুবিন দাৰ আত্মাৰ সদ্গতিৰ বাবে বিভিন্ন ঠাইত আচলতে জুবিন দাৰ আত্মাৰ সদ্গতিৰ বাবে আচলতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান, মাংগলিক কাৰ্যসূচী, বিধি বিধান অনুষ্ঠিত হৈ আছে। আচলতে যোৰহাটত তাৰ কোনো ধৰণৰ ব্যতিক্ৰম নহয়। যোৰহাটৰ হোলোঙাপাৰ গোসাইগাঁৱত আমি আহি বৰ্তমান উপস্থিত হৈছোহি আৰু মোৰ সতীৰ্থ আছে, মই সতীৰ্থক সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে এবাৰ অনুৰোধ জনাইছো। দেখিবলৈ পাইছে আচলতে প্ৰাণৰ শিল্পীগৰাকী, জনতাৰ শিল্পীগৰাকী আচলতে যি অকাল বিয়োগ, সেই অকাল বিয়োগত আচলতে সমগ্ৰ ৰাজ্য ম্ৰিয়মান হৈ থকা দেখিবলৈ পোৱা গৈছে। মই সতীৰ্থক দেখাবৰ বাবে অনুৰোধ জনাইছো। আচলতে নাম প্ৰসংগৰে বৰ্তমান সময়ত আচলতে জনতাৰ শিল্পীগৰাকীৰ যি আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই থকা হৈছে। হোলোঙাপাৰ যুৱ ঐক্য মঞ্চৰ সহযোগত প্ৰিয় শিল্পীগৰাকীলৈ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বৰ্তমান সময়ত হৈ আছে। এজন উদ্যুক্ত ব্যক্তি আছে আমাৰ সৈতে। আপোনালোকৰ আজি অনুষ্ঠান প্ৰথমে নাম প্ৰসংগ চলি আছে জুবিনৰ আত্মাৰ সদ্গতিৰ বাবে, কি কি কাৰ্যসূচী আছে? হয়, ইয়াত আজি আমাৰ ৰাতিপুৱাই বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰি আমাৰ ৰাতিপুৱা চাফাই আৰম্ভ কৰিলো আৰু গছ পুলি ৰোপণ কৰিলো। ৰোপণ কৰি আমি সকলো যুৱ আৰু হোলোঙাপাৰ যুৱকবৃন্দৰ দ্বাৰা আমাৰ সমগ্ৰ হোলোঙাবাসীৰ ৰাইজে একত্ৰিত হৈ আমাৰ মেলেং গোহাঁইগাঁও এম ই স্কুলত আমি আজি নাম প্ৰসংগতে তেখেতৰ আত্মাৰ যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে আমি আজি নাম প্ৰসংগৰ আয়োজন কৰিছো। লগতে তেখেতৰ যি মানৱীয়তা, তেখেতৰ যি বিশ্বব্যাপী চিন্তা ধাৰণা, সেইটো সমগ্ৰ বিশ্বত বিয়পি পৰক। তেখেতৰ যি ধৰ্ম নাই, যি জাতি নাই, মই মুক্ত, এই কথাৰ আটাইতকৈ মূল্যৱান বাক্য। গতিকে আমি এই মাধ্যমৰ যোগেদি, মই ছ'চিয়েল মিডিয়াৰ যোগেদি সকলো ৰাইজক এটা অনুৰোধ জনাইছো যাতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সকলোৱে তেখেতৰ যি চিন্তাধাৰা সেইটো ভৱিষ্যত যাতে জীয়াই ৰাখিব পাৰো, তেতিয়াহে আমি তেখেতৰ আত্মাই শান্তি পাব। আৰু লগতে এটা অনুৰোধ কৰিছো চৰকাৰক যে তেখেতে যিসকল দস্যুৱে, যিসকল দানৱে তেওঁক এই চিৰনিদ্ৰাত হোৱাই দিলে, অকালতে তেওঁক কাঢ়ি লৈ গ'ল, আমাৰ মাজৰ পৰা বুকুৰ কাঢ়ি লৈ গ'ল। গতিকে তেখেতে উচিত শাস্তি পাবে, যাতে উচিত শাস্তি পায়, তাৰে আমি কামনা কৰিছো। হ'ব, সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে আচলতে মই সতীৰ্থক অনুৰোধ জনাইছো। দেখিবলৈ পাইছে বৰ্তমান সময়ত আচলতে নাম প্ৰসংগৰে তেওঁলোকৰ কাৰ্যসূচী চলাই যোৱা দেখিবলৈ পোৱা গৈছে। আচলতে আইসকলে এইদৰে আচলতে নাম লৈ আছে তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে। মই সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থক দেখাবৰ বাবে অনুৰোধ জনাইছো। মোৰ সতীৰ্থ আচলতে সামগ্ৰিক পৰিৱেশটো দেখাই আছে। আইসকলে আচলতে নাম লৈ থকা দেখিবলৈ পোৱা গৈছে। যি আচলতে প্ৰাণৰ শিল্পী আছিলে জুবিন দা, অকালতে আচলতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আপোনালোকে হোলোঙাপাৰ আজি গোসাইগাঁৱতো আপোনালোকে তেওঁৰ শ্ৰদ্ধাঞ্জলিতে আচলতে নাম প্ৰসংগ বৰ্তমান হৈ থকা দেখিবলৈ পোৱা গৈছে, কি ক'ব? হয়, আজি আমাৰ মধ্যৰঙাজী বিদ্যালয়ৰ প্ৰাংগণত খেলপথাৰত জুবিন গাৰ্গৰ যি আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে। আজি 18 দিনৰ দিনাখন আমি আদ্য শ্ৰাদ্ধ ভাগ আয়োজন কৰিবলগীয়া হৈছে। প্ৰথম আছিল আমাৰ চাফাই অভিযান, তাৰপিছত আছিলে বৃক্ষৰোপণ, তাৰপিছত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনালো। তাৰপৰা কীৰ্তন পাঠ হ'ল, কীৰ্তন পাঠ এয়া চলি আছে। কীৰ্তন পাঠ ভাগ আৰম্ভ হোৱাৰ পিছতে, মানে শেষ হোৱাৰ পিছতে আমাৰ স্থানীয় যুৱক যুৱতী আইসকলে আমাৰ ইয়াত দিহানাম পৰিৱেশন কৰিব। ইয়াত সমূহ ৰাইজ একত্ৰিত হৈ হিয়াৰ আমঠু গৰাকীক যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে, সদৌ অসমবাসী তথা বিশ্ববাসীলৈ আমি ইয়াৰ পৰাই তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ। তেখেত আমাৰ অসমৰেই নহয়, ভাৰতৰেই বিশ্ববিখ্যাত হৈ তেওঁ আমাৰ মাজত জিলিকি থাকক। তেওঁক যেন আমি সদায় অমৰ হৈয়ে থাকক, সেয়ে মোৰ কাম্য। সকলোৱে আমাৰ মাজত তেওঁক জীয়াই ৰাখিবলৈ চেষ্টা কৰক, চেষ্টাত অটুট থাকক। আৰু মই ইয়াত থাকি সকলো বয়সস্থ আই মাতৃ, বৃদ্ধ বৃদ্ধাৰ পৰা আদি কৰি যুৱক যুৱতীসকলৰ পৰা আহ্বান জনাওঁ, আমাৰ জুবিন গাৰ্গে যাতে আমাৰ মানে ন্যায় পায়, যিটো ন্যায় গৰিমা গাৰ্গ শইকীয়াই বিচাৰিছে। লগতে আমাৰ সমূহ অসমবাসী তথা বিশ্ববাসীয়ে যেন তেওঁৰ ন্যায়ত মানে ন্যায় পোৱাটো মানে বিচাৰে, ইয়াকে কৈছো। দেখিবলৈ পালে আচলতে সমগ্ৰ ৰাজ্যতে আচলতে জুবিনে যি গানৰ মাজেৰে কৈ গৈছিলে, আচলতে জাতি ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকটো ধৰ্মৰ ব্যক্তিসকলে, প্ৰত্যেকটো জাতিৰ ব্যক্তিসকলে আচলতে জুবিন দাৰ
বাবে আচলতে জুবিন দাৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰক, তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰক, সেইবাবে আচলতে তেওঁলোকৰ যি আচলতে ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় কাৰ্যকলাপ, যি মাংগলিক অনুষ্ঠান, বিধি বিধান, নীতি নিয়ম আছে, তেওঁলোকৰ সেই নীতি নিয়মেৰে আচলতে প্ৰিয় শিল্পীগৰাকী, জনতা শিল্পীগৰাকীলৈ আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে। কৃষ্ণ 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 আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।